মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ আৱাৰ ইংলিছৰ লেশ্যন নম্বৰ 1 চিণ্টু ছেভছ দ্য ফৰেষ্ট এই লেশ্যনটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰ উত্তৰখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। ইয়াতে তোমালোকে পৃষ্ঠা নম্বৰ 3 উলিয়াই ল'বা। 3 তোমালোকৰ কম্প্ৰিহেনশ্যন তোমালোকে উলিয়াই ল'বা। কম্প্ৰিহেনশ্যনত কি দিছে চোৱাচোন। কম্প্ৰিহেনশ্যনত দিছে 1 নম্বৰটো আনসাৰ দ্য ফলোয়িং কুৱেশ্যনছ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰখিনি লিখিব দিছিল আৰু কৈছিল যে ইনকমপ্লিট সেন্টেন্সেছ অৰ্থাৎ সম্পূৰ্ণ বাক্যত তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক লিখিবলৈ কৈছিল। উত্তৰখিনি লিখাৰ আগত মই যোৱাকালি তোমালোকক ভিডিঅ' আপলোড কৰি দিছিলোঁ, বাকী অসমীয়াত বুজাই দিছিলোঁ। সেই অসমীয়াত বুজাই দিয়া ভিডিঅ'টো 2-3 বাৰ তোমালোকে চাই ল'বা, তেতিয়াহে তোমালোকে উত্তৰখিনি কৰি দিলে বা উত্তৰখিনি কৰিলে তোমালোকে ভালদৰে বুজি পাবা। এই নম্বৰ প্ৰশ্নটো আছিল উইথ হুম ডাজ চিণ্টু গো টু দ্য ভিলেজ। অৰ্থাৎ ইয়াতে কি কৈছে উইথ হুম ডাজ চিণ্টু গো টু দ্য ভিলেজ। চিণ্টুৱে কাৰ সৈতে সেই গাঁওখনলৈ গৈছিলে। গতিকে কাৰ সৈতে চিণ্টুৱে সেই গাঁওখনলৈ গৈছিলে? চিণ্টুৱে তাৰ মৰমৰ বন্ধু মলু আৰু গলুৰ সৈতে সেই গাঁওখনলৈ গৈছিল। গতিকে এই প্ৰশ্নৰ উত্তৰ তোমালোকে এনেধৰণে লিখিব লাগিব। তোমালোকে লিখিবা যে চিণ্টু গোজ টু দ্য ভিলেজ উইথ হিজ ফ্ৰেণ্ড মলু এণ্ড গলু। চিণ্টুৱে সেই গাঁওখনলৈ, ওচৰৰ যিখন গাঁও আছিল সেই গাঁওখনলৈ তাৰ বন্ধু মলু আৰু গলুৰ সৈতে গৈছিল। এয়া চিণ্টু কোন আছিল? চিণ্টু সেই বান্দৰটোৰ নাম আছিল, যিটো বান্দৰৰ বিষয়ে তোমালোকে পাঠটিত পঢ়িব পাইছিলা। বি নম্বৰ প্ৰশ্নটো আছিল উইথ হোৱাই ডু দে গো টু দ্য ভিলেজ। হোৱাই ডু দে গো টু দ্য ভিলেজ অৰ্থাৎ সিহঁতে কিয় সেই গাঁওখনলৈ গৈছিল? কাৰণ চিণ্টু যিহেতু বান্দৰ আছিল, হয়নে? মলু আৰু গলু কি আছিলে? বান্দৰ আছিল। গতিকে সিহঁতে জংঘলত থাকিব লাগে, ফৰেষ্টত থাকিব লাগে, কিন্তু সিহঁতে সেই গাঁওখনলৈ কিয় গৈছিল? উত্তৰটো এনেধৰণে লিখিবা দে গো টু দ্য ভিলেজ টু ইট মেংগোজ। সেই গাঁওখনতে কি আছিল? এজোপা বৰ ডাঙৰ আমৰ গছ আছিল। সেই আমৰ গছজোপাত বহুতো পকা পকা ধুনীয়া মিঠা আম আছিল। সেই আমবোৰ খাবলৈ সিহঁতে ক'লৈ গৈছিল? সেই গাঁওখনলৈ গৈছিলে। ঠিক আছে, এনেধৰণে লিখিবা। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো, প্ৰশ্ন নম্বৰ চি। প্ৰশ্নটি আছিলে এনেধৰণৰ হোৱাট ডু দ্য টু মেন প্লান টু ডু। এদিনাখন কি কৰিছিলে সেই যিটো চিণ্টু নামৰ বান্দৰ আছিলে, বান্দৰটোৱে অকলেই সেই হাবিখনলৈ, সেই গাঁওখনলৈ কি কৰিছিল? আম খাবলৈ গৈছিল। লগত কোনো যোৱা নাছিল, কাৰণ লগৰবোৰৰ ভোক লগা নাছিলে। গতিকে সেই যেতিয়া সেই মানে আম খাই আছিল, আম খাই থকাৰ সময়ত দুজন মানুহে সেই জংঘলখনলৈ গৈ থকা সি দেখিবলৈ পাইছিল। আৰু সেই মানুহ দুজনে কি প্লেন কৰিছিলে ইয়াতে সুধিছে। গতিকে সেই মানুহজনে কি প্লেন কৰিছিল? দ্য টু মেন প্লান টু কাট দ্য ভেলুৱেবল ট্ৰিজ চিক্ৰেটলি। অৰ্থাৎ সেই মানুহ দুজনে সেই যিখিনি মূল্যৱান গছ গছনি আছিল সেই জংঘলখনত বা অৰণ্যখনত সেইখিনি কাটিবলৈ সিহঁতে চিক্ৰেটলি অৰ্থাৎ মনে মনে সিহঁতে কি কৰিছিল? প্লেনিং বনাই আছিলে। গতিকে এনেধৰণে তোমালোকে লিখি ল'ব পাৰা। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিলে ডি নম্বৰটো হোৱাই ইজ চিণ্টু এংগ্ৰি উইথ দ্য টু মেন। চিণ্টুৱে সেই মানুহজনৰ কিয় খং কৰিছিল বা চিণ্টুৰ সেই মানুহজনৰ ওপৰত কিয় খং উঠিছিলে? উত্তৰটো এনেধৰণে লিখিবা চিণ্টু লাভছ দ্য ফৰেষ্ট। চিণ্টুৱে সেই অৰণ্যখন ভাল পাইছিল। দ্য ফৰেষ্ট ইজ হিজ হোম। আৰু সেই অৰণ্যখনে তাৰ কি আছিল? ঘৰ আছিল, কাৰণ চিণ্টু এটা বান্দৰহে আছিল, হয়নে? চ' হি গেটছ এংগ্ৰি ৱেন দ্য টু মেন প্লান টু কাট দ্য ট্ৰিজ। সেইকাৰণে তাৰ খং উঠিছিল যেতিয়া সেই মানুহ দুজনে সেই মূল্যৱান গছ গছনিবোৰ কাটিবলৈ বিচাৰিছিল। গতিকে থুলমূলকৈ ক'ব গ'লে সেই মানুহ দুজনে সেই মূল্যৱান গছ গছনিবোৰ হাবিখনৰ কাটিবলৈ বিচৰাৰ বাবেই চিণ্টুৰ সেই মানুহ দুজনলৈ খং উঠিছিলে। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো। ই নম্বৰ প্ৰশ্নটি আছিলে এনেধৰণৰ হুৱেৰ ডু চিণ্টুজ ফ্ৰেণ্ড ৰাণা এণ্ড ৰাজা লিভ। চিণ্টুৰ যিজন আৰু বন্ধু আছিল ৰাণা আৰু ৰাজা, ৰাণা আৰু ৰাজাই ক'ত বাস কৰিছিলে সুধিছে। উত্তৰটো এনেধৰণে লিখিবা চিণ্টুজ ফ্ৰেণ্ড ৰাণা এণ্ড ৰাজা লিভ ইন দ্য ভিলেজ হুইচ ইজ নিয়াৰ দ্য ফৰেষ্ট। চিণ্টুৰ বন্ধু ৰাণা আৰু ৰাজাই ক'ত বাস কৰিছিল? লিভ ইন দ্য ভিলেজ, এখন ওচৰৰ গাঁওখনত বাস কৰিছিল, যিখন গাঁও সেই ফৰেষ্ট হাবিখন বা জংঘলখনৰ ওচৰতে আছিলে। গতিকে এনেধৰণে তোমালোকে উত্তৰখিনি লিখি ল'বা। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। এতিয়া তোমালোকে চোৱা 2 নম্বৰটো কি দিছিলে? মেটছ দ্য কলম এ উইথ কলম বি। অৰ্থাৎ এইখিনিৰ লগত এইখিনি কি কৰিব দিছে? আমাক এনেকুৱা ধৰণে মিলাবলৈ কৈছে। এতিয়া আমি মিলাও আহা। ইয়াতে চোৱাচোন, ইয়াতে ধুনীয়াকৈ কলম এ দিয়া আছে, মানে ইয়াতে কলম বি দিয়া আছে, এইখিনি মিলাবলৈ দিছে।
প্ৰথমটো কি দিছে চোৱাচোন সামটাইমছ দে মিট ৰাণা এণ্ড ৰাজা মাজে সময়ে ৰাণা আৰু ৰাজাক সিহঁতে লগ পায় গতিকে এইটো কি হ'ব ৰাজা আৰু ৰাজা ক'ত বাস কৰিছিলে এখন গাঁৱত বাস কৰিছিল হয়নে হু লিভ ইন দ্য ভিলেজ হ'ব গতিকে এইটো মিলিব চি নম্বৰটোৰ লগত ঠিক আছে এইটো চি নম্বৰটোৰ লগত মিলি গ'ল এতিয়া 2 নম্বৰটো কি দিছে চোৱাচোন চিন্তু ইজ এনজয়িং চিন্তুৱে কি এনজয় কৰি আছিলে ওৱান বাইট অফ এ সুইট ফ্লেচি মেংগো এটা আমৰ এটা অংশ চিন্তুৱে খাই কি কৰি আছিল এনজয় কৰি আছিলে গতিকে অপশ্যন এৰ লগত মিলিব এইটো 3 নম্বৰটোত দিছিল ইট ইজ সো বিউটিফুল এটা এইটো মিলিব বি নম্বৰটোৰ লগত উইথ সো মেনি ট্ৰিজ এনিমেলছ এণ্ড বাৰ্ডছ কিহৰ কথা কৈছে অৰুণাখনৰ কথা কৈছে অৰুণাখন বহুত ধুনীয়া কিহৰ সৈতে বহুতো চৰাই গছ গছনি জীৱ জন্তু আদিৰ সৈতে এই অৰুণাখন বহুত ধুনীয়া হৈ থাকে গতিকে 3 নম্বৰটো বি নম্বৰটোৰ লগত মিলিব আৰু শেষত ৰৈ গ'ল এইটো 2 নম্বৰটো দে ফিল প্ৰাউড সিহঁতকেইটাই গৰ্বিত অনুভৱ কৰিছিল কিহৰ কাৰণে গৰ্বিত অনুভৱ কৰিছিল that they can help their friend to save the trees অৰ্থাৎ ৰাজা আৰু ৰাণাৰ কথা ইয়াতে কোৱা হৈছে ৰাজা আৰু ৰাণাই কি কৰিছিল গৰ্বিত অনুভৱ কৰিছিল কিহৰ কাৰণে গৰ্বিত অনুভৱ কৰিছিল কাৰণ ৰাজা আৰু ৰাণাই তাৰ মৰমৰ বন্ধু চিন্তুক সহায় কৰিবলৈ পায় সিহঁতে কি কৰিছিল প্ৰাউড ফিল কৰিছিলে বা গছ গছনি ৰক্ষা কৰিব পায় ইয়াতে প্ৰাউড ফিল কৰিছিলে নেক্সট চোৱা ইয়াতে কি দিছে প্ৰপাৰ নাউন এণ্ড কমন নাউনৰ বিষয়ে এতিয়া নাউন কি হয় চোৱাচোন নাউনৰ বিষয়ে ইয়াতে দি থোৱা আছে আমাক যে নাউন মানে কি চোৱাচোন এ নাউন ইজ দ্য নেম অফ এ পাৰ্চন এ প্লেচ এন এনিমেল এ থিং অৰ এন এবষ্ট্ৰাক্ট আইডিয়া হয়নে নাউন কি হয় নাউন মানে হৈছে কোনো ব্যক্তি কোনো ঠাই কোনো জন্তুৰ নাম কোনো বস্তু আদিবোৰ বুজোৱা ঠিক এইটো নাউন বুলি কোৱা হয় উদাহৰণ হিচাপে চোৱাচোন মুকেশ হয়নে মুকেশ মানুহৰ নাম গুৱাহাটী ঠাইৰ নাম টাইগাৰ জীৱ জন্তুৰ নাম বুক কিতাপৰ নাম বুক ঠিক আছে অনেষ্টি এইবোৰ কি হয় নেক্সট প্ৰপাৰ নাউন কি হয় এ প্ৰপাৰ নাউন ইজ এ স্পেচিয়েল নেম ইউজ ফৰ পাৰ্টিকুলাৰ পাৰ্চন প্লেচ অৰ থিং উদাহৰণ হিচাপে তোমালোকে চোৱাচোন ফৰ এক্সাম্পল ৰমেন মীৰা দিল্লী শিৱসাগৰ দ্য হিমালয়া এণ্ড দ্য ইণ্ডিয়ান অ'চিয়ান এক্সেট্ৰা এইবোৰ হৈছে প্ৰপাৰ নাউন আৰু কৈছে যে ৰিমেম্বাৰ মনত ৰাখিবা কি মনত ৰাখিব কৈছে চোৱাচোন দ্য ফাৰ্ষ্ট লেটাৰ অফ এ প্ৰপাৰ নাউন ইজ অলৱেজ ৰিটেন ইন কেপিটেল লেটাৰ প্ৰপাৰ নাউনৰ যিটো প্ৰথম লেটাৰ সেইটো কি ক'ত লিখা হয় সেইটো কেপিটেল লেটাৰত লিখা হয় যেনেকুৱা চোৱাচোন উদাহৰণ হিচাপে প্ৰপাৰ নাউনত চোৱা এইকেইটা প্ৰপাৰ নাউন হয়নে এইকেইটা প্ৰপাৰ নাউনৰ চোৱাচোন প্ৰথম লেটাৰটো কিহত লিখা হৈছে কেপিটেলত লিখা হৈছে তোমালোকে মনত ৰাখিবা প্ৰপাৰ নাউনৰ প্ৰথম লেটাৰটো সদায় কেপিটেলত লিখা হয় নেক্সট দিছে চোৱাচোন এ কমন নাউন ইজ দ্য কমন নেম অফ থিং ফৰ এক্সাম্পল বয় চিটি পেন হিল অ'চিয়ান এক্সেট্ৰা এতিয়া চোৱাচোন প্ৰপাৰ নাউন হৈছে এইবোৰ হয়নে চোৱা ৰাজেন বিনীত আৰু অৰূপ এইবোৰ কি হয় প্ৰপাৰ নাউন তিনিওজন কি হয় ল'ৰা তিনিওজনক কি বুলি কোৱা হয় বয় বুলি কোৱা হয় গতিকে বয়টো কি হ'ব কমন নাউন ঠিক একেধৰণে যদি আমি চাওঁ ৰিণী মীনা এণ্ড শেৱালী ইয়াত কি তিনিজনী ছোৱালীৰ নাম হয়নে গতিকে তিনিজনী কি হয় ছোৱালী হয় এইটো কি হ'ব কমন নাউন হ'ব আৰু চোৱাচোন প্ৰপাৰ নাউনৰ প্ৰত্যেকটোতে কি আছে তোমালোকে চোৱাচোন প্ৰপাৰ নাউনৰ প্ৰত্যেকটোতে চোৱা আৰম্ভণিতে কি আছে চোৱা কেপিটেল আছে প্ৰত্যেকটো শব্দৰ আৰম্ভণিতে তোমালোকে চোৱাচোন কি আছে প্ৰপাৰ নাউনৰ আৰম্ভণিতে সদায় কেপিটেল লেটাৰ থাকে গতিকে ইয়াতে এক্সাম্পলবিলাক দি থোৱা আছে প্ৰপাৰ নাউন কোনবিলাক আৰু কমন নাউন কোনবিলাক যেনে চোৱাচোন দ্য ইণ্ডিয়ান অ'চিয়ান দ্য পেচিফিক অ'চিয়ান দ্য এটলাণ্টিক অ'চিয়ান দ্য চাউথাৰ্ণ অ'চিয়ান নিৰ্দিষ্টকৈ বুজালে এইবোৰ কি বুজায় প্ৰপাৰ নাউন হয় আৰু গোটেইখিনি কি হয় অ'চিয়ান হয় গতিকে অ'চিয়ান বুলি ক'লে কমন নাউন হ'ব ঠিক একেধৰণে নীলাচল পাহাৰ ৱেষ্টাৰ্ণ ঘাট পাটকাই কালা পাহাৰ হয়নে এইবোৰ হৈছে পাহাৰ এই পাহাৰ গোটেইবোৰক কি বুলি কোৱা হয় পাহাৰ বুলি কয় গতিকে হিলটো কি হ'ব কমন নাউন ঠিক একেধৰণে দ্য ৰামায়ণ দ্য মহাভাৰত বুঢ়ী আইৰ সাধু এইবোৰ কি হয় প্ৰপাৰ নাউন আৰু গোটেইকেইখন কি হয় কিতাপ গোটেই বুক শব্দটো কি হ'ব কমন নাউন হ'ব ঠিক একেধৰণে ঠাইৰ নামত যদি বুজায় গুৱাহাটী শিৱসাগৰ বঙাইগাঁও ধুবুৰী দিল্লী শ্বিলং এইবোৰ হৈছে ঠাইৰ নাম হয়নে এইবোৰ কি হয় প্ৰপাৰ নাউন আৰু গোটেইবিলাক কি হয় যিটো ঠাই গতিকে প্লেচ শব্দটো কি হ'ব কমন নাউন হ'ব এতিয়া আশা কৰিছোঁ তোমালোকে বুজি পালা এতিয়া এক্টিভিটিৰ যিখিনি প্ৰশ্ন আছিলে এইখিনি আমি কৰোঁ আহা এক্টিভিটি 1ত কি দিছে চোৱাচোন এক্টিভিটি 1ত দিছে ফাইণ্ড আউট দ্য প্ৰপাৰ এণ্ড দ্য কমন নাউনছ ফ্ৰম দ্য ৱৰ্ডছ গিভন ইন দ্য বক্স বিল' কি কৈছে ফাইণ্ড আউট দ্য প্ৰপাৰ এণ্ড কমন নাউনছ ফাইণ্ড আউট অৰ্থাৎ বিচাৰি উলিয়াবলৈ দিছে ক'ৰ পৰা বিচাৰি উলিয়াবলৈ দিছে এই বক্সটোৰ পৰা বিচাৰি উলিয়াবলৈ কৈছে এই যিটো বক্স আছে এই বক্সটোৰ পৰা বিচাৰি উলিয়াবলৈ কৈছে কি উলিয়াবলৈ কৈছে প্ৰপাৰ নাউন আৰু কি কৈছে কমন নাউনবোৰ বিচাৰি উলিয়াবলৈ কৈছে আৰু কৈছে এণ্ড ৰাইট দেম ছেপাৰেটলি এজ শ্ব'ন ইন দ্য এক্সাম্পল আৰু উদাহৰণত দেখুওৱাৰ নিচিনাকৈ
এইটো সাইডত প্ৰপাৰ নাউনবিলাক লিখিব দিছে এটা সাইডত তোমালোক কমন নাউনবোৰ লিখিবলৈ কৈছে যেনে চোৱাচোন ছোৱালীৰ নাম বুলি কৈছে হয়নে সুনিতাটো কি হ'ব প্ৰপাৰ নাউন হ'ব কিন্তু ৰিভাৰ মানে নদী যদি ব্ৰহ্মপুত্ৰ বুলি ক'লেহেঁতেন তেতিয়াহ'লে প্ৰপাৰ নাউন হ'লহেঁতেন কিন্তু ব্ৰহ্মপুত্ৰ বুলি উল্লেখ কৰা নাই ডাইৰেক্ট কৈছে ৰিভাৰ বুলি কৈছে ৰিভাৰ বুলি ক'লে নদীক বুজাই গতিকে ৰিভাৰটো কি হ'ব কমন নাউন হ'ব ঠিক একেধৰণে আমি বাকীকেইটা কমন নাউনো আমি লিখিব লাগিব এতিয়া আমি চাও আহা ইয়াৰে কোনকেইটা প্ৰপাৰ নাউন হ'ব আৰু কোনকেইটা কমন নাউন হ'ব এতিয়া তোমালোকে প্ৰথমটো চোৱাচোন প্ৰথমটো কি দিয়া আছে প্ৰথমটো আমাক দিছিলে চোৱা পেন মানে কি হয় চোৱাচোন পেন মানে হৈছে কি পেন মানে হৈছে কলম কলমটো কি হ'ব কলমটো হ'ব কমন নাউন পেন মানে কলম কলমটো কি হ'ব কমন নাউন হ'ব সুনিতা কি হয় ছোৱালীৰ নাম হয়নে সুনিতাটো কি হ'ব প্ৰপাৰ নাউন হ'ব এটা যদি ডাইৰেক্টলি গাৰ্ল বুলি ক'লে হয় তেতিয়াহ'লে কমন নাউন হ'লহেঁতেন দা ৰাজধানী এক্সপ্ৰেছ বুলি কৈছে দা ৰাজধানী এক্সপ্ৰেছটো কি হ'ব দা ৰাজধানী এক্সপ্ৰেছটো হ'ব প্ৰপাৰ নাউন হয়নে বক্সটো কি হ'ব বক্সটো হ'ব কমন নাউন ঠিক আছে বক্স কমন নাউন হ'ব কিতাপ বুক বুলি কৈছে ডাইৰেক্টলি বুক বুলি কৈছে বুক বুলি ক'লে এইটো কমন নাউন হৈ যাব হয়নে স্কুল ডাইৰেক্টলি স্কুল বুলি কৈছে গতিকে স্কুল বুলি ক'লে এইটো কমন নাউন হ'ব নবোদয় জাতীয় বিদ্যালয় বুলি কৈছে ডাইৰেক্টলি স্কুলখনৰ নামটো কৈ দিছে হয়নে ডাইৰেক্ট স্কুল বুলি কোৱা নাই হয়নে ডাইৰেক্টলি স্কুল বুলি কোৱা নাই গতিকে নবোদয় জাতীয় বিদ্যালয়টো কি হ'ব এইটো প্ৰপাৰ নাউন হৈ যাব ঠিক আছে এনেধৰণে তোমালোকে কৰিব লাগিব নেক্সট কেইটা আমি চাওঁ আহাচোন নেক্সট আমাক কি দিছে দা ব্ৰহ্মপুত্ৰ দিছে হয়নে নদীখনৰ কথা কৈছে গতিকে প্ৰপাৰ নাউন হ'ব কিন্তু যদি ডাইৰেক্টলি ব্ৰহ্মপুত্ৰ নিদি ৰিভাৰ বুলি দিলেহেঁতেন তেতিয়াহ'লে এইটো কি হ'ব ৰিভাৰ যদি থাকে এইটো কমন নাউন হৈ যাব ঠিক আছে আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা ৰিভাৰ বুলি ক'লে কি হ'ব এইটো কমন নাউন হ'ব এতিয়া নেক্সটটো তোমালোকে চোৱাচোন নেক্সট দিছিলে ডায়েৰী অফ এ উইম্পি কিড এইটো কি হ'ব এইটো হ'ব প্ৰপাৰ নাউন ঠিক আছে ট্ৰি মানে গছটো কি হ'ব এইটো কমন নাউন হ'ব মেংগোটো কমন নাউনে হ'ব আৰু তাৰপিছত দিয়া আছে চোৱা তাৰপিছত দিছে ফ্ৰুটটো কি হ'ব চোৱাচোন ফ্ৰুটটো হ'ব এইটো কমন নাউন হৈ যাব ফ্ৰুটটো ঠিক আছে ফ্ৰুটটো হ'ব কমন নাউন মংকি মানে হৈছে বান্দৰটো কমন নাউন হ'ব ফেব্ৰুৱাৰী বুলি ক'লে এইটো প্ৰপাৰ নাউন হ'ব কিন্তু ফেব্ৰুৱাৰীত বহুতকেইটা মাহ থাকে হয় না মান্থ বুলি যদি কয় মান্থটো কি হ'ব মান্থটো হ'ব কমন নাউন মানডেটো কি হ'ব মানডেটো হ'ব এইটো প্ৰপাৰ নাউন হ'ব লাগিব কাৰণ মানডে চানডে বহুতকেইটা বাৰ আছে হয়নে প্ৰপাৰ নাউন হ'ব যদিহে আমাক উইক বুলি ক'লে সপ্তাহ বুলি ক'লেহেঁতেন তেতিয়া সেইটো কমন নাউন হ'লহেঁতেন টমিটো কি হ'ব টমিটো হ'ব এইটো প্ৰপাৰ নাউন হ'ব টমি ফ্লাৱাৰ ফুল কি হ'ব ফুল হ'ব এইটো কমন নাউন আৰু ডলটো হ'ব এইটো কমন নাউন ঠিক আছে এনেধৰণে তোমালোকে আশা কৰিছোঁ বুজি পালা মই উত্তৰখিনি লিখি দিছোঁ তোমালোকে চাই লিখি ল'বা